নমস্কাৰ অসমীয়া হাসপাৰলে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো শুভ ৰাতিপুৱা সকলোলৈকে আজি দেওবাৰ এতিয়া পুৱা 10 বাজিছে আৰু আমি আহিছো আপোনালোকৰ মাজলৈ দেওবাৰৰ বিশেষ অফাৰ অৰ্থাৎ সানডে সুপাৰ সেলৰ ভিডিও লৈ আহিছো আজি আপোনালোকে খুবেই ধুনিয়া ধুনিয়া পিওৰ টছৰ জোৰা একেবাৰে কম দামত আমাৰ পৰা ল'ব পাৰিব অফাৰ প্ৰাইজতে ল'ব পাৰিব আৰু যথেষ্টখিনি কালেকচন লৈ আহিছো আপোনালোকৰ কাৰণে গতিকে স্কিপ নকৰাকৈ ভিডিওটো সকলোৱে শেষলৈকে চাই যাব বুলি আশা ৰাখিছো আৰু মোৰ কালেকচনসমূহ কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিওটো সকলোৰে লগতে শেয়াৰ কৰি দিব যাতে অফাৰ প্ৰাইজতে ধুনিয়া ধুনিয়া কাপোৰসমূহ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰে আৰু ভিডিওৰ আৰম্ভণিতে আপোনালোকক জনাই দিছো আমাৰ দোকানলৈ আহিও আপোনালোকে কাপোৰসমূহ চাই চিতি ল'বহি পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধুৱা ঠেকেৰাগুৰি গতিকে যি সকলৰ আহিবৰ কাৰণে অসুবিধা নহয় আহিব তেওঁলোকে আমাৰ দোকানত আহি চাই চিতি কাপোৰসমূহ ল'বহি পাৰিব আৰু যি সকলৰ আহিবৰ কাৰণে অসুবিধা অৰ্থাৎ দূৰণিবতীয়া যি সকল আছে তেওঁলোকে অনলাইন যোগে আমাৰ পৰা কাপোৰসমূহ ক্ৰয় কৰিব পাৰিব আমি কুৰিয়াৰৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ কাপোৰসমূহ পঠিয়াম ডিটিডিসি অথবা পোষ্ট অফিস এই দুটা কুৰিয়াৰৰ মাধ্যমেৰে আপোনালোকৰ ওচৰলৈ পাৰ্সেলসমূহ পঠিয়াম গতিকে যি সকলৰ ওচৰত ডিটিডিসি সাৰ্ভিস এভেইলেবল নাই তেওঁলোকে আমাক জনাই দিব তেওঁলোকৰ পাৰ্সেলসমূহ আমি পোষ্ট অফিসৰ যোগেৰে পাৰ্চেজ কৰি পঠাম বলক তেতিয়া হলে পলম নকৰো আজি কালেকচন সমূহৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক পিওৰ টছৰ উকা মেখেলা দেখাই দিছো পিওৰ টছৰ উকা মেখেলা মোক বহুতে বিচাৰি আছিল সেইভাবে লৈ আনিছো মেখেলা আমাৰ ঘৰত বৈ থকা হৈছে বৰ্তমান এয়া চাব এইখন আহিব পিওৰ টছৰ মেখেলা হ'ব মাটি হালত বুৱা পিওৰ টছৰ মেখেলা হ'ব ব্লেক টছ বুৱা পিওৰ টছৰ উকা মেখেলা চাব পানা আহল বহল থাকিব 38 পান্নাৰ হ'ব আৰু কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব কোনো ধৰণৰ মাৰ দিয়া নাথাকে ইয়াতে পিওৰ টছৰ উকা মেখেলা হ'ব আৰু এনেকুৱা এখন মেখেলা আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2000 रुपीस 2200 টকাত আমি পিওৰ টছৰ উকা মেখেলাসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াও আৰু আজি যেহেতু দেওবাৰ সেইভাবে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2000 অনলি 2000 টকাত এনেকুৱা এখন মেখেলা আপোনালোকে ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব মেখেলা যিমান পিছে লাগে আপোনালোকক হিমান পিছে ল'ব পাৰিব মই এক পিছ আপোনালোকক দেখাই দিছো আৰু যদি পছন্দ হয় আমাৰ নাম্বাৰ দিয়াই আছে স্ক্ৰিনতে 9401349031 আমাৰ নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব ইয়াৰ পাছতে দেখাইছো চাব টছ বাই এৰি ওয়েষ্টকোট পিস চাব ওয়েষ্টকোট পিস হ'ব এটো টছ আৰু এৰি বুৱা দিঘত টছ থাকিব আৰু বানিত এৰি ফুটা বুৱা থাকিব এনেকুৱা ধৰণৰ হ'ব কাপোৰটো চাও কাপোৰ 1.5 মিটাৰ থাকিব আপোনালোকে এটা ধুনিয়াকৈ ওয়েষ্টকোট চিলাই ল'ব পাৰিব পুৰুষসকলৰ বাবে দেখাই দিছো এইটো এয়া চাওক আৰু এনেকুৱা এটা ওয়েষ্টকোটৰ পিস আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2000 অনলি 2000 টকাত এনেকুৱা এটা পিস আপোনালোকে আমাৰ পৰা ল'ব পাৰিব ইয়াতে দিঘটো টছত থাকিব আৰু বানিটো এৰি থাকিব খুব ধুনিয়া হয় কাপোৰৰ কোৱালিটি আমাৰ ঘৰতে বুৱা কাপোৰ হ'ব আৰু এনেকুৱা এটা পিস আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2000 অনলি 2000 টকাত ল'ব পাৰিব যদিহে পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ উকা জোৰা দেখাই দিছো চাব এয়া টছৰ কাপোৰেৰে প্ৰথম আৰম্ভ কৰি দিছো ভিডিওটো এয়া হ'ব পিওৰ টছৰ উকা জোৰা আমাৰ ঘৰতে বুৱা পিওৰ টছৰ উকা জোৰা হ'ব এইখন আহিব চাদৰখন চাও এয়া চাদৰৰ আচলত এনেকৈ পকুৱা দহিৰ কাৰণে হুটা ৰখা হৈছে এইখন চাদৰখন হ'ব এইখন মেখেলা আৰু লগতে পাই যাব ইয়াৰে ব্লাউজৰ পিসটো কাপোৰজোৰ যেহেতু উকা সেইভাবে এনেকৈ দেখাই দিছো ইয়াতে ব্লাউজৰ পিস পাব এইখন চাদৰ হ'ব কোৱালিটি ভাল পাব কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই চাওক মই ওচৰৰ পৰা দেখাইছো এয়া হ'ব কাপোৰৰ কোৱালিটি ডাঠ পিচ মাটি হালত বুৱা পিওৰ টছৰ উকা জোৰা হ'ব আৰু এই জোৰাটো আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5100 रुपीस 5500 টকাত আমি আগতে আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ জোৰাসমূহ দি আছিলো আৰু আজি যেহেতু দেওবাৰ অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5100 रुपीस 5100 টকা মাত্ৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এই জোৰ দেখাইছো পিওৰ টছৰ জোৰা চাব মিচিং ডিজাইনত কাম কৰা আছে বহুত বেছি ভাল পায় আপোনালোকে এই জোৰাটো আমাক বহুতে বিচাৰি থাকে এই জোৰাটো আমি বুৱাই আনিছো আৰু বৈ থকাও হৈছে আমাৰ ঘৰতে এনেকুৱা ধৰণৰ পিওৰ টছৰ জোৰাসমূহ আপোনালোকে ল'ব পাৰিব অৰ্ডাৰ কৰিব পাৰিব এটা জোৰা মই আপোনালোকক দেখাই দিছো এয়া এখন হ'ব চাদৰখন চাওক আসলত এনেকৈ মাল্টি কালাৰত বৰফি ঘাইৰ কাম কৰা থাকিব মাছটো এনেকৈ প্লেন কৰি থাকিব ব্ৰকেট ডিজাইনত আহিব কাপোৰজোৰ এই কেইটা হ'ব চাদৰখনৰ সাইড পাৰি মন কৰিব সাইড পাৰি কেইটাও মাল্টি কালাৰত কৰা আছে খুবেই ধুনিয়া হয় কাপোৰৰ কোৱালিটিও ভাল পাব ব্লেক টছ বুৱা পিওৰ টছৰ জোৰা হ'ব এইজোৰ এইখন আহিব মেখেলা চাওক এইখন মেখেলাখন হ'ব এয়া
সিম্পল জোৰা হ'ব পিয়ৰ টছৰ সকলো বয়সৰ মহিলাই পিন্ধিব পৰা এযোৰ কাপোৰ হ'ব আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এয়া ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰাখি দিয়া হৈছে আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে অফাৰ প্ৰাইচত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5900 रुपीस 5900 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ চাব সিম্পল জোৰা হ'ব পিয়ৰ টছৰে জোৰা গছ বুটাৰ কাম কৰা থাকিব ইয়াতে এইখন আহিব চাদৰখন চাব এয়া এইখন আহিব চাদৰখন আসলত সৰুকৈ এটা কাখৰি কাম কৰা আছে মেৰুন কালাৰেৰে কৰা আছে মাজে মাজে হালধিয়াৰে মিনা কৰি দিয়া হৈছে এইকেইটা আৰু ওপৰলৈ লাইন গছ বুটাৰ কাম কৰি দিয়া হৈছে চাওক মেৰুন ইয়েলো আৰু সি গ্ৰীন এনেকৈ গছ বুটাৰ কাম কৰা আছে মাজটো প্লেনকৈ ৰখা হৈছে এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি চাব এয়া এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি পিয়ৰ টছৰ সিম্পল জোৰা মাটি হালত বোৱা আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব এইবিলাক এইখন আহিব মেখেলা চাওক এয়া এইখন আহিব মেখেলাখন আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ খাইত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইচত ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত এই ধুনীয়া কাপোৰযোৰ পাই আছে কোৱালিটি ভাল পাব পানা আহল বহল থাকিব প্লাস সাইজৰ মহিলাসকলেও পিন্ধিব পৰা খুব ধুনীয়া পিয়ৰ টছৰ জোৰা হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 5800 रुपीस 5800 টকা মাত্ৰ ইয়াৰ পাছতে এযোৰ আছে এইযোৰ চাব এইযোৰ আছে এইযোৰ সিম্পল জোৰা হ'ব পিয়ৰ টছৰ এইখন আহিব চাদৰখন চাওক এয়া এইখন আহিব চাদৰখন ৰেড আৰু ব্ল্যাক এৰে ফুলৰ কাম কৰা আছে তলতে কেছ আৰু ফুলৰ কাম এনেকৈ কৰা আছে ওপৰলৈ এনেকৈ ফুলৰ কাম আৰু মাজটো প্লেন কৰি ৰখা হৈছে আৰু এইখন আহিব মেখেলা এয়া এইখন আহিব মেখেলা সিম্পল পিয়ৰ টছৰ জোৰা হ'ব এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এয়া ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ পাৰি দিয়া থাকিব আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি চাওক সাইড পাৰি কেইটা যথেষ্ট ডাঙৰকৈ কৰা আছে মিনা কৰা হৈছে এই কাপোৰযোৰ আমি আপোনালোকক দি আছিলো 6800 रुपीस আৰু আজি আপোনালোকে অফাৰ প্ৰাইচত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6300 रुपीस 6300 টকাত এই ধুনীয়া কাপোৰযোৰ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ দেখুৱাইছো এয়া চাব এইযোৰ আছে পিংক আৰু সিলভাৰ গুণাৰে কাম কৰা চাব এয়া পিংক আৰু সিলভাৰ গুণাৰে কাম কৰা আছে আসলত বিছনি ঘাইৰ কাম কৰা আছে খুব ধুনীয়া এযোৰ পিয়ৰ টছৰ জোৰা চাওক কাপোৰৰ কোৱালিটি ভাল পাব আহল বহল দীঘল পাব মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব সিলভাৰ গুণা আৰু পিংকেৰে চাওক খুব ধুনীয়া ব্ল্যাক টছ বোৱা জোৰা হ'ব এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি এয়া সাইড পাৰি কেইটাটো মিনা কৰি দিয়া হৈছে সিলভাৰ গুণা আৰু পিংকেৰে মিনা কৰা থাকিব আৰু এইখন আহিব মেখেলা এইখন মেখেলা চাওক এনেকৈ আসলতে বিছনি ঘাইৰ কাম কৰি দিয়া হৈছে আৰু ওপৰলৈ সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া হৈছে এইটো আহিব ব্লাউজৰ পিছটো এয়া যথেষ্ট ডাঙৰ হ'ব ব্লাউজৰ পিছটো আপোনালোকে 3 কোৱাৰ্টাৰ হাতৰ ব্লাউজৰ পিছ সিলাই ল'ব পাৰিব কোৱালিটি ভাল পাব আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 7500 হয় কাপোৰযোৰৰ অৰিজিনেল প্ৰাইস আৰু আজি যেহেতু দেওবাৰ সেইভাবে আজি এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 6500 টকাত ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ টছৰ জোৰা আমাৰ পৰা বুৱাবলৈ নিজৰ ডিজাইন দি তেতিয়াও আমাক যোগাযোগ কৰিব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰসমূহ বুৱাই দিয়াৰ চেষ্টা কৰিম সেম ডিজাইনতে এইযোৰ আছে চাব কাপোৰ এইযোৰ গোল্ডেন গুণাৰে কাম কৰা আছে ইয়াতে মিনা কৰা হোৱা নাই গোল্ডেন গুণাৰে কাম কৰা আছে কাপোৰযোৰত বিছনি ঘাইৰ কাম কৰা আছে আসলত চাওক এয়া গোল্ডেন গুণাৰে বিছনি ঘাইৰ কাম কৰা আছে মাজে মাজে এনেকৈ দুটা বুটাৰ কাম কৰি দিয়া হৈছে চাওক এনেকৈ খুব ধুনীয়া হয় এইখন আহিব মেখেলা এইখন মেখেলাখন আহিব কাপোৰযোৰ এয়া চাব এইখন মেখেলাখন আহিব আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি এয়া এইকেইটা সাইড পাৰি কেইটা আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ খাইত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 6500 টকাত ল'ব পাৰিব অফাৰ প্ৰাইচত যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ আছে মেৰুন আৰু অৰেঞ্জ কালাৰেৰে ফুলৰ কাম কৰা চাব মেৰুন আৰু অৰেঞ্জেৰে ফুলৰ কাম কৰা আছে খুব ধুনীয়া জোৰা হয় এয়া হ'ব আসলৰ কাম এয়া এনেকৈ আসলত কাম কৰা আছে এইখন হ'ব চাদৰখন মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে মাল্টি কালাৰত আৰু এইকেইটা চাদৰখনৰ সাইড পাৰি
চাওক এয়া এইকেইটা আহিব সাইড পাৰি কেইটা এইখন আহিব মেখেলা এইখন মেখেলাখন হ'ব মেখেলাখনটো এনেকৈ তলতে ফুলৰ কাম ওপৰলৈ বুটাৰ কাম কৰা থাকিব আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাদৰৰ সাইড পাৰিৰ লগতে ব্লাউজৰ কাৰণে এটা পাৰি ৰাখি দিয়া হৈছে আৰু ভাল লাগিলে এই কাপোৰজোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 6500 টকা ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব সেম ডিজাইনতে এজোৰ আছে ৰেড আৰু ইয়েলোৰে কাম কৰা আছে চাব এয়া ৰেড আৰু ইয়েলোৰে কাম কৰা আছে কাপোৰজোৰত এইখন চাদৰখন একেবাৰে কম দামত আমি আপোনালোকৰ মাজলৈ পিয়ৰ টছৰ জোৰাসমূহ এৰি দি আছো বৰ্তমান সময়ত যদি আপোনালোকৰ ভাল লাগিছে এই সময়বিলাকতে আপোনালোকে ষ্টক কৰিবলৈ ল'ব পাৰে বা নিজৰ পছন্দৰ কাপোৰসমূহ লওঁ বুলি ভাবিলে যিসকলৰ বাজেটত আহে তেওঁলোকে ল'ব পাৰে এইখন চাদৰখন হ'ব এইকেইটা চাদৰখনৰ সাইড পাৰি চাওক চাদৰৰ এয়া হ'ব আচলৰ কাম মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব ৰেড আৰু ইয়েলোৰে কৰা থাকিব আৰু এইখন আহিব মেখেলা এয়া চাব এইখন আহিব মেখেলাখনত এয়া ওপৰলৈকে বুটাৰ কাম কৰা থাকিব আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 6500 रुपीस ইয়াৰ পাছতে এইজোৰ আছে মিচিং ঘাইত কাম কৰা আছে চাওক মিচিঙৰ বৰফি ঘাইৰ কাম কৰি দিয়া হৈছে এই কাপোৰজোৰত এয়া হ'ব আচলৰ কাম চাদৰৰ আচলৰ কাম হ'ব এয়া এনেকৈ ৰেড ব্ল্যাক আৰু ইয়েলোৰে কাম কৰা আছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে প্ৰতিজোৰ কাপোৰৰে কোৱালিটি বহুত বেছি ভাল পাব আমাৰ ঘৰত বোৱা কাপোৰ হ'ব এইবিলাক এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি আৰু এইখন আহিব মেখেলা এয়া চাব এইখন আহিব মেখেলাখন আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি এই কাপোৰজোৰ আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 7500 টকাৰ কাপোৰজোৰ আজি আপোনালোকে আমাৰ পৰা পাই আছে 6500 रुपीस যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইজোৰ দেখুৱাইছো পিয়ৰ টছৰে জোৰা ৰেড কালাৰত ফুলৰ কাম কৰা আছে কাপোৰজোৰত চাব এইখন চাদৰখন হ'ব এয়া হ'ব আচলৰ কাম আচলত এনেকৈ খুব ধুনিয়াকৈ এটা ফুলৰ কাম কৰা আছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে আৰু কাপোৰজোৰৰ সাইড পাৰি কেইটা মন কৰিব তলতে চাদৰখনৰ যেটো তলত ঘাই দিয়া আছে ঘাই ফুলটোতে এনেকৈ সাইড পাৰিৰ কাম কৰি দিয়া হৈছে এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা যথেষ্ট ডাঙৰকৈ কৰা আছে সাইড পাৰিৰ কাম আৰু এইখন আহিব মেখেলা চাওক এইখন মেখেলাখন হ'ব ব্ল্যাক টছ বুয়া পিওর টছৰ মাটি খালত বুয়া কাপোৰ হ'ব এইবিলাক এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এইটো পাৰি দিয়া থাকিব আৰু ভাল লাগিলে এই কাপোৰজোৰো আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6500 रुपीस 6500 টকা মাত্ৰ ইয়াৰ পাছতে আপোনালোকক দেখাই দিছো হাতে বুয়া আখি খুটাৰ জোৰা চাব হ্যান্ডলুমৰ আখি খুটাৰ জোৰা হ'ব এইবিলাক হোৱাইট কালাৰত আহিব কাপোৰবিলাক এয়া চাব এই জোৰা আছে প্ৰথমতে ৰেড কালাৰৰ পাৰিত এইজোৰ আছে প্ৰথমতে ৰেড কালাৰত ফুলৰ কাম কৰা এইখন হ'ব চাদৰখন দেখিছেনে আসলত এনেকৈ ফুলৰ কাম মাজে মাজে গৰিয়লি দিয়া থাকিব আৰু এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব মাজে মাজে দেখিছেনে কোৱালিটি ভাল পাব হাতে বুয়া আখি খুটাৰ জোৰা হ'ব এইজোৰ এই কাপোৰজোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 700 रुपीस 700 টকা মাত্ৰ এইখন মেখেলাখন হ'ব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা আৰু এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব ভাদ মাহ যেহেতু আপোনালোকে নামঘৰলৈ এনেকুৱা ধৰণৰ কাপোৰসমূহ পিন্ধি যাব পাৰে বা আমাৰ গুৰুজনাৰ তিথি বা জন্মাষ্টমী সকলোবিলাক অনুষ্ঠানলৈকে আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰসমূহ পিন্ধি যাব পাৰে বিশেষকৈ গৰমত পিন্ধিবৰ কাৰণে এই কাপোৰসমূহ খুবেই বেছি আৰামদায়ক হয় আৰু আমি আজি একেবাৰে কম দামত দি আছো এনেকুৱা ধৰণৰ কাপোৰসমূহ আমি আগতে আপোনালোকক দি আছিলো 900 रुपीसত আৰু আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা পাই আছে 700 रुपीस 700 টকাত পাই আছে এইজোৰ আছে পিংক কালাৰত এনেকৈ ফুলৰ কাম কৰা হৈছে আসলত সব পিংক কালাৰত ফুলৰ কাম মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে এইখন আহিব মেখেলা এয়া এইখন আহিব মেখেলাখন এইকেইটা চাদৰখনৰ সাইড পাৰি এয়া এইকেইটা চাদৰখনৰ সাইড পাৰি আৰু এইটো আহিব ব্লাউজৰ পিছটো এই কাপোৰসমূহৰ ফটো মৰা হোৱা নাই সেইভাবে মই দেখাই গৈছো মিলি আপোনালোকে ভিডিঅ'ত চাই যাব ভালদৰে ফটো নিবিচাৰিব আমাক ফটো মৰা হোৱা নাই প্ৰতিটো কাপোৰৰে ফটো মাৰি থকাটো সম্ভৱ নহয় যথেষ্টখিনি কাপোৰে আমাৰ ষ্টক আছে সেইভাবে মই ভিডিঅ'তে মিলি দেখাই গৈছো আপোনালোকে যিজোৰে ভাল লাগিছে সেইজোৰৰে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে ৰেড কালাৰৰ এজোৰ মই আগত দেখাই গৈছো সেইভাবে এইজোৰ এনেকৈ দেখাই দিছো আৰু এইজোৰ আছে অৰেঞ্জ কালাৰত ফুলৰ কাম কৰা চাওক এয়া অৰেঞ্জ কালাৰত ফুলৰ কাম কৰা থাকিব আসলত আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এয়া মাজে মাজে বুটাৰ কাম কৰা থাকিব এইখন আহিব মেখেলা
এইখন হ'ব মেখেলা চাওক এয়া এইকেইটা চাদৰৰ সাইড পাৰি আৰু এইটো আহিব ব্লাউজৰ পিছটো প্ৰাইস আহিব 700 रुपीस দুদিনৰ কাৰণে অফাৰ প্ৰাইজত যদি ভাল লাগিছে ভিডিওটো চাওতে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে গ্ৰীন কালাৰত চাওক এয়া এইজোৰ আছে গ্ৰীন কালাৰত এইখন হ'ব চাদৰখন এয়া এইখন আহিব চাদৰখন এইখন হ'ব মেখেলাখন আৰু লগতে পাই যাব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এর পাছতে এইজোৰ আছে ব্লু কালাৰত ফুলৰ কাম কৰা চাওক ব্লু কালাৰত ফুলৰ কাম কৰা আছে কাপোৰজোৰ আছে হোৱাইট কালাৰত প্ৰতিজোৰ কাপোৰতে গৰিয়লিৰ কাম কৰা আছে এয়া এইখন চাদৰখন হ'ব এইখন মেখেলা লগতে পাই যাব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছ পছন্দৰ সাইড কৰিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এর পাছতে এইজোৰ আছে ইয়েলো কালাৰত ফুলৰ কাম কৰা চাওক আজিকালি ইয়েলো কালাৰত ফুলৰ কাম কৰা কাপোৰসমূহ ট্ৰেন্ডত চলি আছে সকলোৱে বিচাৰে ইয়েলো কালাৰত ফুলৰ কাম কৰা কাপোৰ এজোৰ পিন্ধিবৰ বাবে সেইবাবে আমিও এনেকৈ বুৱাই আনিছো আপোনালোকৰ কাৰণে ইয়েলো কালাৰত ফুলৰ কাম কৰা আছে এইখন চাদৰখন হ'ব এইখন মেখেলা লগতে পাই যাব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছ যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে এয়া চাওক অৰেঞ্জ কালাৰত ফুলৰ কাম কৰা আছে অৰেঞ্জ কালাৰত ফুলৰ কাম কৰা আছে এনেকৈ বৰফি ডিজাইনত ফুলৰ কাম কৰা আছে আসলত এইখন হ'ব চাদৰখন চাওক এয়া এইখন চাদৰখন হ'ব মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এইখন আহিব মেখেলা এইখন মেখেলা চাব এইখন মেখেলাখন হ'ব এইকেইটা চাদৰখনৰ সাইড পাৰি আৰু এইটো আহিব ব্লাউজৰ পিছটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু যদি কাপোৰসমূহ আপোনালোকক ৰেডি টু ওয়্যাৰ কৰি দিব লাগে দহি পটি যদি লগাই দিব লাগে তেতিয়া হলেও আমাক জনাব দহি পটি কৰাৰ কাৰণে আপোনালোকে এক্সট্ৰা চাৰ্জ আমাক দিলে আমি আপোনালোকক দহি পটি লগাই দিয়াৰ ব্যৱস্থা কৰিম এইজোৰ আছে ৰেড কালাৰত চাওক বৰফি ফুলৰ কাম কৰা আছে ৰেড কালাৰত আছে কাপোৰজোৰ এইখন আহিব চাদৰখন এয়া এইখন আহিব চাদৰখন এনেকৈ বৰফি ডিজাইনত ফুলৰ কাম কৰা আছে মাজে মাজে বুটাৰ কাম কৰা আছে এইখন আহিব মেখেলা আৰু লগতে পাই যাব আপোনালোকে চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছ পছন্দৰ সাইড কৰিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে পিংক কালাৰত ফুলৰ কাম কৰা ৰাণী পিংক কালাৰত ফুলৰ কাম কৰা আছে কাপোৰজোৰত এইখন আহিব চাদৰখন চাওক এয়া এইখন হ'ব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 700 অনলি 700 টকা মাত্ৰ এইজোৰ আছে ব্ৰিঞ্জল কালাৰত ফুলৰ কাম কৰা চাওক ব্ৰিঞ্জল কালাৰত ফুলৰ কাম কৰা আছে বৰফি ফুলৰ কাম কৰা আছে আসলত এয়া বৰফি ফুলৰ কাম কৰা আছে আসলত ব্ৰিঞ্জল কালাৰত কাম কৰা আছে এইখন আহিব মেখেলা লগতে পাই যাব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছ প্ৰাইস আহিব 700 অনলি এইজোৰ আছে ব্লু কালাৰত মই এজোৰ যেহেতু দেখাই গৈছো এনেকৈ দেখাই গৈছো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে ইয়েলো কালাৰত বৰফি ফুলৰ কাম কৰা চাব এয়া আপোনালোকৰ যিজোৰে ভাল লাগে সেইজোৰে ল'ব পাৰে আমাৰ পৰা কাপোৰ যথেষ্টখিনি ষ্টক আছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক এইজোৰ আছে গ্ৰীন কালাৰত পেৰট গ্ৰীন কালাৰত এনেকৈ বৰফি ডিজাইনত ফুলৰ কাম কৰা হৈছে এইখন হ'ব চাদৰখন এয়া চাওক এইখন হ'ব চাদৰখন মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এইখন আহিব মেখেলা লগতে পাব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছ পছন্দৰ সাইড পৰিলে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বট ল'ব প্ৰাইস আহিব 700 অনলি এইজোৰ আছে স্কাই ব্লু কালাৰত কাম কৰা চাব এয়া এইখন হ'ব চাদৰখন এয়া এইখন আহিব চাদৰখন আৰু এইখন আহিব মেখেলা লগতে পাব চাদৰৰ সাইড পাৰি ব্লাউজৰ পিছ প্ৰাইস আহিব 700 অনলি ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে গ্ৰীন কালাৰত ডাৰ্ক গ্ৰীন কালাৰত আছে কাপোৰজোৰ এয়া এইখন আহিব চাদৰখন এইখন আহিব মেখেলা প্ৰাইস আহিব 700 অনলি পছন্দৰ সাইড পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক দেখাইছো মাটিশালত বোৱা পদ্মিনী মিচিং জোৰা চাব মাটিশালত বোৱা পদ্মিনী মিচিং জোৰাসমূহ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব আগতে কেতিয়াও নিদিয়া দামত আজি এই কাপোৰসমূহ আমি আপোনালোকৰ মাজলৈ এৰি দিছো গতিকে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন আহিব চাদৰখন এইজোৰ প্ৰথমতে আছে মেৰুন কালাৰত এয়া চাওক এয়া হ'ব আসলৰ কাম এনেকৈ মাল্টি কালাৰত কাম কৰা থাকিব মাজে মাজে এনেকৈ ফুলৰ কাম কৰি দিয়া থাকিব এইখন আহিব চাদৰখন এইখন আহিব মেখেলা এয়া চাওক এইখন আহিব মেখেলা মাটিশালত বোৱা পদ্মিনী মিচিং জোৰা হ'ব এইজোৰ এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি চাওক
এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা আৰু এইটো আহিব ব্লাউজৰ পিছটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এই কাপোৰযোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2680 रुपीस 2680 টকাত এই ধুনিয়া কাপোৰযোৰ পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ আছে ৰেড কালাৰত আছে আসলত এনেকৈ বৰফি ঘাৰ কাম কৰা আছে সি গ্ৰীন আৰু ইয়েলো কালাৰেৰে ইয়া চাওক আসল তেনেকৈ সি গ্ৰীন আৰু ইয়েলোৰে বৰফি ঘাৰ কাম কৰা আছে আৰু মাজে মাজে গোটেই চাদৰখনৰ গাতে এনেকৈ চাওক গছ বুটাৰ কাম কৰি দিয়া হৈছে মাল্টি কালাৰত খুব ধুনিয়া হয় কোৱালিটি ভাল পাব পিওৰ পদ্মিনীৰ মাটিশালৰ জোৰা হ'ব এইযোৰ এইখন আহিব মেখেলা এয়া চাওক এইখন আহিব মেখেলা কোৱালিটি যথেষ্ট ভাল পাব আহল বহল দীঘল পাব এইকেইটা চাদৰখনৰ সাইড পাৰি চাওক মাল্টি কালাৰত সাইড পাৰি থাকিব আৰু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2750 रुपीस 2750 টকাত এই কাপোৰযোৰ ল'ব পাৰিব যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইযোৰ আছে ব্ৰিঞ্জল কালাৰত চাওক ব্ৰিঞ্জল কালাৰত আছে কাপোৰযোৰ আসলত এনেকৈ বিচনী ঘাইৰ কাম কৰা আছে চাওক এয়া মাটিশালত বোৱা পদ্মিনী মিচিং জোৰা হ'ব এইযোৰ এইখন আহিব চাদৰখন মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এইখন আহিব মেখেলা এইখন হ'ব মেখেলা চাওক পিওর পদ্মিনীৰ জোৰা হ'ব এইবিলাক মাটিশালত বোৱা পিওর পদ্মিনীৰ জোৰা হ'ব আমাৰ ধেমাজিত বোৱা কাপোৰ হ'ব এইবিলাক এইটো আহিব ব্লাউজৰ পিছটো এয়া চাওক এইটো আহিব ব্লাউজৰ পিছটো এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা ভাল লাগিলে ল'ব পাৰিব 2750 रुपीस অফাৰ প্ৰাইজত আজি দি থকা হৈছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ আছে পেৰট গ্ৰীন কালাৰত চাওক পেৰট গ্ৰীন কালাৰত আহিব আসলত এনেকৈ মাল্টি কালাৰত বৰফি ঘাই কাম কৰা আছে আৰু ওপৰলৈ খুব ধুনিয়াকৈ এনেকৈ ফুলৰ কাম কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ পাৰিটো লগতে বৈ দিয়া হৈছে চাওক ফিক্স বৰ্ডাৰৰ পদ্মিনী মিচিং জোৰা হ'ব এইযোৰ মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এখন আহিব মেখেলা চাওক এয়া মেখেলাখনতো এনেকৈ ওপৰলৈকে ফুল আৰু বুটাৰ কাম কৰা থাকিব আৰু লগতে পাই যাব এইটো কাপোৰযোৰৰ ব্লাউজৰ পিছটো যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2850 रुपीस 2850 টকাত ল'ব পাৰিব ফিক্স বৰ্ডাৰৰ জোৰাসমূহ আপোনালোকক দি আছিলো 3500 रुपीसত আৰু আজি আপোনালোকে অফাৰ প্ৰাইজত লাভ কৰিব 2850 रुपीस পছন্দৰ খাইত পৰিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এজোৰ আছে অৰেঞ্জ কালাৰত আছে চাওক খুব ধুনিয়া হয় ফিক্স বৰ্ডাৰৰে জোৰা হ'ব আসলত এনেকৈ এয়া চাওক ফুলৰ কাম কৰা আছে আসলত এনেকৈ বৰফি ঘাইৰ কাম কৰা আছে ওপৰলৈ মিহি মিহিকৈ ফুলৰ কাম কৰা আছে সৰু সৰুকৈ চাওক আৰু পাৰিটো লগতে এনেকৈ বৈ নিয়া হৈছে মাজে মাজে ঘন ঘনকৈ বুটাৰ কাম কৰা আছে এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো এয়া ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ পাৰি দিয়া হৈছে এইটো আহিব ব্লাউজৰ পিছটো এইখন আহিব মেখেলাখন প্ৰাইস আহিব 2850 रुपीस 2850 টকা মাত্ৰ এইখন আহিব কাপোৰযোৰৰ মেখেলাখন যদি ভাল লাগিছে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ আছে বেবি পিংক কালাৰত চাব বেবি পিংক কালাৰত আছে ফিক্স বৰ্ডাৰৰে জোৰা হ'ব এইযোৰ মাটিশালত বোৱা পিওৰ পদ্মিনীৰ মিচিং জোৰা হ'ব এইবিলাক এয়া হ'ব চাদৰখন চাদৰৰ আসলত এনেকৈ বৰফি ঘাইৰ কাম কৰা আছে মাল্টি কালাৰত আৰু ওপৰলৈ বৰফি ডিজাইনত ফুলৰ কাম কৰি দিয়া হৈছে মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰা আছে আৰু এইটো হ'ব পাৰিটো কাপোৰযোৰৰ চাওক এইটো হ'ব ব্লাউজৰ পিছটো এয়া এইটো হ'ব ব্লাউজৰ পিছটো আৰু এইখন আহিব মেখেলা এয়া চাওক পানা আহল বহল পাব সকলো সাইজৰ মহিলাই পিন্ধিব পৰা কাপোৰ হ'ব ভাল লাগিলে ল'ব পাৰিব 2850 रुपीस 2850 টকা মাত্ৰ এজোৰ আছে গ্ৰীন কালাৰত চাব গ্ৰীন কালাৰত আছে পদ্মিনী মিচিং জোৰা হ'ব এইখন আহিব চাদৰখন চাওক আসলত এনেকৈ বৰফি ঘাইৰ কাম কৰা আছে অৰেঞ্জ আৰু ৰেড কালাৰেৰে কৰা আছে ওপৰলৈ এনেকৈ মাল্টি কালাৰত ফুলৰ কাম কৰি দিয়া হৈছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে গ্ৰীন কালাৰত আহিব কাপোৰযোৰ এইখন আহিব মেখেলা চাওক এয়া এইখন আহিব মেখেলাখন আৰু এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি একেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ খাইত পৰিলে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2850 रुपीस 2850 টকা ল'ব পাৰিব 3500 रुपीसৰ কাপোৰযোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত যদি আপোনালোকৰ ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকচনসমূহ ইমানেই আছিলে মোৰ কালেকচনসমূহ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে অফাৰ প্ৰাইজতে সকলোৱে ধুনীয়া ধুনীয়া কাপোৰসমূহ আমাৰ পৰা ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যিসকলে চাই
আছে তেওঁলোকে আমাৰ অসমীয়া সাজপাৰ তাঁতশাল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ